ওদালগুৰি অৰংগজলি চাহ বাগিচাত ইউপিপিএল দলৰ বিশাল যোগদান সভাৰ আয়োজন। ওদালগুৰি অৰংগজলি চাহ বাগিচাত ইউপিপিএল দলৰ যোগদান সভা ৰূপায়ণ কৰে। অহা 8 তাৰিখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অহাৰ আগমুহূৰ্তত অৰংগজলি চাহ বাগিচাত 3 শতাধিক লোক ইউপিপিএল দলত যোগদান কৰে। সভাখনত উপস্থিত CWCৰ সদস্য নেলছন বড়ো লগতে নুনাই চেৰফাং সমষ্টিৰ ইউপিপিএল দলৰ উপসভাপতি কেন্দ্ৰীয় সমিতিৰ মহিলা মৰ্চাৰ উপসভানেত্ৰী মাৰিয়াম তকন লগতে উপস্থিত থাকে নুনাই চেৰফাং সমষ্টিৰ ইউপিপিএল দলৰ বিষয়ববীয়াসকল। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নুনাই চেৰফাং পৰিষদীয় সমষ্টিত লোকসকলে দলে বলে ওলাই আহি ইউপিপিএল দলত যোগদান কৰা দেখিবলৈ পোৱা যায়। পানীৰ পৰা নবীন চবৰ ৰিপৰ্ট, অৰুণোদয় অসম। অন্তৰ্গত অৰংগজলি চাহ বাগিচাত আজি প্ৰমোদ বড়ো ছাৰৰ যি নীতি আদৰ্শ দলৰ নীতি আদৰ্শক ভাল পায় আৰু তেখেতৰ কৰ্মদক্ষতাক ভাল পায়, তেখেতৰ কৰ্মৰাজিক ভাল পায়। আজি অৰংগজলি চাহ বাগিচাৰ পৰা প্ৰায় 300 শতাধিক বিভিন্ন দলৰ পৰা BPF BJP দলৰ পৰা আজি কৰ্মীসকলে ইউপিপিএল দলত আনুষ্ঠানিকভাৱে যোগদান কৰিলে আৰু এই যোগদান অনুষ্ঠানত তেখেতসকলৰ যি উৎসাহ আমি ইউপিপিএল হিচাপে দেখিবলৈ পাই ভাল পাইছোঁ আৰু তেখেতসকল একেৰাহে আমাৰ এই অৰংগজলি চাহ বাগিচাৰ হয় আৰু সমষ্টিৰ হয় তেখেতসকল ইউপিপিএলৰ হৈ কাম কৰি যাব বুলি তেখেতসকলে প্ৰতিশ্ৰুতি দিছে আৰু তেখেতে মত প্ৰকাশ কৰিছে আৰু আমি অতিকে সুখী। আৰু অনাগত দিনত আমি চাবলৈ পাইছোঁ যে এই নুনাই চেৰফাং সমষ্টিত আমি এই সমষ্টিটো ইউপিপিএল দলে জিকাটো ইতিমধ্যে আমি আত্মবিশ্বাসী হৈ যাওঁ, জিকাটো খাটাং হৈ পৰিছে। আৰু যি ধৰণে আমাৰ এই ইউপিপিএল দলত এই নুনাই চেৰফাং বাসী যোগদান কৰি আছে, আজি অহাকালি আমাৰ এই অনুষ্ঠান পুনৰ হ'বলৈ যাই আছে। তাতে প্ৰায় আমাৰ 300তকৈ অধিক কেৱল মহিলাসকলে যোগদান কৰিবলৈ আহি আছে আৰু আমি আত্মবিশ্বাসী এই নুনাই চেৰফাংখন ইউপিপিএল দলে দখল কৰিব আৰু আমাৰ এই প্ৰমোদ বড়ো চৰকাৰক এটা এই নুনাই চেৰফাং সমষ্টি জিকি আমি প্ৰমোদ বড়ো চৰকাৰ গঠন কৰাত আমি এই সমষ্টিবাসী হিচাপে আমি এক অৰিহণা যোগাম বুলি আমি আত্মবিশ্বাসী। আৰু আমি প্ৰমোদ বড়ো ছাৰৰ পৰা আমি এই বিশেষকৈ এই চাহ বাগিচা অঞ্চলৰ যিবিলাক সমস্যা আছে, বিশেষকৈ চাহ বাগিচাৰ যি আমাৰ এই চাহ শ্ৰমিকৰ সমস্যাবিলাক আছে, এই সমস্যাবিলাকক আমি ইতিমধ্যে প্ৰমোদ বড়ো ছাৰৰ ওচৰত উপস্থাপন কৰিছোঁ আৰু তেখেতে এই সমস্যাবিলাকক সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছে আৰু আমি তেখেতৰ ওপৰত আস্থা বিশ্বাস ৰাখি আমি এই ইউপিপিএল দলক আমি মজবুত কৰি লৈ যাবলৈ আমি সকলোৱে একত্ৰিত হৈছোঁ আৰু অনাগত দিনত আমাৰ ইউপিপিএল চৰকাৰে চৰকাৰ গঠন কৰাটো ইতিমধ্যে খাটাং হোৱা বুলি আমি ক'ব পাৰিছোঁ। আৰু আমি ইয়াৰ পিছত আমাৰ যি অনুষ্ঠানবিলাক থাকিব এই অনুষ্ঠানবিলাকত আমি সকলোৱে দেখিবলৈ পাম, আপোনালোকে দেখিবলৈ পাব। ইতিমধ্যে আমি আদিবাসী জনগোষ্ঠীৰ লগতে এই বিটিআৰ অঞ্চলত এই নুনাই চেৰফাং সমষ্টিৰ ভিতৰত বিভিন্ন জাতি জনগোষ্ঠী ইতিমধ্যে এই ইউপিপিএল দলত যোগদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে আৰু ইতিমধ্যে বহুত যোগ কৰিছে। আমি এই ক্ষেত্ৰত আমি বিশ্বাস ৰাখিছোঁ এই সমষ্টিটো যিহেতু বিভিন্ন জাতি জনগোষ্ঠীৰে এই সমষ্টিখন গঠিত, আমি এই সমষ্টিখন সকলো জাতি জনগোষ্ঠীৰে সমবিকাশ কৰি যাম, আমাৰ মাজত এটা শান্তি স্থাপন বাহাল ৰাখি যাম বুলি আমি বিচাৰিম। কাৰণে খুব শুভ দিন বুলি ক'ব লাগিব। আজি অৰংগজলি প্ৰাইমাৰীৰ অন্তৰ্গত আণ্ডাৰ নুনাই চেৰফাং সমষ্টি আমাৰ দলত ইউপিপিএল দলত আজি 300ৰো অধিক লোকসকলে আজি জইন কৰিলে আমাৰ দলত। আৰু আমি আজি যিমানখিনি সদস্যই জইন কৰিলে তেওঁলোকক আমাৰ পৰিয়ালত আমি আদৰি ল'লোঁ। আজিৰ তাৰিখত যদি আমি দেখিবলৈ যাওঁ তেতিয়াহ'লে নুনাই চেৰফাং সমষ্টিটো খুব ভাল, খুব সুন্দৰভাৱে আমি দলীয় কৰ্মকৰ্তাসকলে খুব সুন্দৰভাৱে কাম কাজ কৰি গৈ আছে। অৰ্থাৎ আজিৰ যিটো আমাৰ যিটো আজি আমাৰ জইনিং যিটো কাৰ্যসূচী আছিলে, এই কাৰ্যসূচীৰ পৰা আমি এটা খাটাংকৈ ক'ব পাৰোঁ যে 33 নং নুনাই চেৰফাংটো আমি এইবাৰ উদ্ধাৰ কৰিব পাৰিম। ইউপিপিএল হিচাপে আমি এই সমষ্টিটো আমি ৰাখিব পাৰিম। আৰু তেনেকুৱাকৈ অকল অৰংগজলিতে নহয়, আমাৰ যি 12টা প্ৰাইমাৰী আছে বা 12টা VCDC আছে, ইয়াতে আমাৰ 70টা বুথ আছে। প্ৰত্যেকটো বুথ তথা প্ৰত্যেকটো প্ৰাইমাৰীতে
যিখিনি আমাৰ কৰ্মকৰ্তাসকল আছে সকলে দিন ৰাতি এক কৰি খুব সুন্দৰকৈ কাম কাজ কৰি গৈ আছে। চ' আজি যিখিনি ফেমিলি আমাৰ লগত জড়িত হ'লে 300ৰো অধিক পৰিয়াল, সিহঁতক আমি UPPL পৰিয়ালত আমি মষ্ট ৱেলকাম জনাইছোঁ। স্পেচিয়েলি আপুনি যদি আমাৰ যিখিনি সদস্য জইন হৈছে তেওঁবিলাকক যদি সোধে তেতিয়াহ'লে তেওঁবিলাকে এটাই কথা ক'ব আপোনাক, আৰু সেয়া হৈছে UPPLত শান্তি আনিছে। শান্তি অহাৰ কাৰণে মানুহখিনিয়ে আগুৱাই আহিছে। UPPLত শান্তি অহাৰ কাৰণে আমাৰ মাজত প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজত একতা আৰু মৰম ভাৱ গঢ়ি উঠিছে। আজি 33 নং ননাই চেৰফাং হিচাপে মাইনৰিটি হওক, গোৰ্খা হওক, আপোনাৰ বড়ো কমিউনিটি হওক, আপোনাৰ বাঙালী হওক, যিমান জনগোষ্ঠী আছে আদিবাসীকে আদি কৰি যিমান জনগোষ্ঠী আছে সকলোৱে দলে বলে আমাৰ দলত আহি আমাক লগ দি আছে, আমাৰ লগত যোগদান কৰি আছে। সেইটো আমাৰ কাৰণে খুব ভাল লক্ষণ। থেংক ইউ। হয়, এতিয়া 5টা বছৰ হ'ব গৈ আছে। ইয়াতে BJPৰ MCLA সঞ্জিত তান্তি জিকিছিলে, MCLA হয়, কিন্তু প্ৰমোদ বড়ো ছাৰে এজন আদিবাসী জনপ্ৰতিনিধি হিচাপে তেখেতক EM এটা ডিপাৰ্টমেণ্ট দি তেখেতক EM বনাই দিছিলে, কিন্তু তেখেতৰ মানে যিখিনি আঁচনিবিলাক ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত তেখেতে সিমান সফলভাৱে আমাক ৰিজাল্ট দিব পৰা নাই, যাৰ কাৰণে মানে ইয়াৰে বাসিন্দাসকল বা ইয়াৰে জনগণে এইবাৰ অকণমান চিন্তা চৰ্চা বেলেগ কৰিছে। অৰ্থাৎ ডাইৰেক্টলি সিহঁতে কোকৰাঝাৰত যদি UPPL চৰকাৰ আছে তেতিয়াহ'লে ননাই চেৰফাঙতো UPPL হ'ব লাগিব। অৰ্থাৎ 33 নং ননাই চেৰফাংবাসীয়ে এইবাৰ পৰিৱৰ্তন বিচাৰি আছে, আৰু যাৰ কাৰণে মানে প্ৰত্যেকটো জাগাৰ পৰা, প্ৰত্যেকটো বাগানৰ পৰা, স্পেচিয়েলি আদিবাসী মেজৰিটি খুব সুন্দৰভাৱে আমাৰ লগত আহি আছে। মই এটা মানে বিবৃতি দিব বিচাৰিছে, শলাগ ল'বলগীয়া কথা। আজি এই নিৰিবিলি গধূলিত সন্ধিয়া সময়ত আচৰিত কথা, অৰংগজালি প্ৰাইমাৰীত মানে অধীনত থকা এই অৰংগজালি চাহ বাগিচাৰ প্ৰায় স্বতঃস্ফূৰ্তভাৱে আমাৰ UPPL দলৰ তথা আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বৰ যিটো চৰকাৰ আৰু প্ৰমোদ বড়োক ভাল পায়, স্বতঃস্ফূৰ্তভাৱে এইটো বাগানৰ প্ৰায় যিখিনি ব্যক্তি আছে আজি কিন্তু পুৰুষসকলেই আহিছে, আৰু ভাল খবৰ অহাকালিও বুলি মহিলাবিলাকে এনেকৈ তেওঁলোকে গোটেইকেইটা আহি পালে আমাৰ UPPL দলৰ লগত যোগদান কৰিব। তো আজি ফলস্বৰূপে 300তকৈ অধিক ব্যক্তিয়ে আমাৰ দলৰ লগত যোগদান কৰিছে। এইটো ভাল চিন্তম। আশা কৰিছোঁ অনাগত দিনৰ যিটো আমাৰ BDC নিৰ্বাচন আছে, 1.5 মাহৰ পিছতে নিৰ্বাচন হ'বলৈ গৈ আছে, এই নিৰ্বাচনত আমি ননাই চেৰফাঙৰ প্ৰায় 1 নম্বৰত থাকি আমি বিজয় সাব্যস্ত কৰিব আমাৰ প্ৰাৰ্থীজনক। যি প্ৰাৰ্থী নহওক কিয় আমাৰ প্ৰাৰ্থীয়ে এবাৰ বিজয় মানে সাব্যস্ত কৰিব, এইটো নিশ্চিত হৈ আছে। আৰু আমাৰ যিখিনি পৰিকল্পনা দল হিচাপে UPPL দলে বিগত সময় প্ৰায় ইয়াত প্ৰচেষ্টা অব্যাহত ৰাখি আছিল, আমি জিকিব পৰা নাছিল, কিন্তু এবাৰ আমি আটাইতকৈ আগত থাকি ফালে আটাইতকৈ মানে বেছি মানে ভোট নাম্বাৰ পাই পেলে আমি জিকাটো খাটাং, আৰু 2nd নম্বৰত BJP থাকিব, 3rd নম্বৰত অন্যান্য দলবিলাকে থাকিব। আমি সবতকৈ আগত 1 নম্বৰত থাকি এবাৰ ভাল ৰিজাল্ট কৰিম আৰু ইয়াৰ সমস্যাবিলাকক সমাধান কৰাৰ কাৰণে আমি চেষ্টা কৰিম। থেংক ইউ।